হেল্ল' কি খবৰ সকলোৰে আশা কৰোঁ সকলো ভালে আছে বৰ্তমান মই ভালে আছোঁ আৰু নমস্কাৰ জনাই সকলোকে মই অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি বনাব লৈছোঁ এয়া কি দেখিছেনে বেতগাজ মানে আজি বনাব লৈছোঁ বেতগাজ ৰঙালাও আগ কোমলীয়া ঔটেঙা আৰু কঁঠাল গুটি মাছৰ এটা চিম্পল ৰেচিপি ভাবিলোঁ ভিডিঅ' অলপ কৰি আপোনালোককো দেখাওঁ তেনেহ'লে বলক ভিডিঅ'টো চাই থাকক আগলৈ এফালে প্ৰথমতে বেতগাজখিনিৰ ওপৰৰ চুচখিনি এৰুৱাই লৈছোঁ আৰু এৰুৱাই মাজৰ কোমলীয়া অংশখিনি এয়া দেখিছে নহয় গামলাত সৰু সৰুকৈ উলিয়াই লৈছোঁ সকলোৱেতো জানে ন বেতগাজ কেনেকৈ কাটে হ'লেও অলপমান ভিডিঅ' কৰি দেখাই দিছোঁ আৰু এনেদৰে ওপৰৰ গোটেই চুচখিনি এৰুৱাই ল'লোঁ বেতগাজখিনি এৰুৱাই পিনি এতিয়া মাজৰ অংশখিনি যিখিনি কোমলীয়া অংশ সেইখিনি সৰু সৰুকৈ জোখত কাটি লৈছোঁ আৰু এইফালে বজাৰৰ পৰা কিনি অনা ঔটেঙা আছিলে কোমলীয়া ঔটেঙা অলপ অলপ ক'লা পৰিছে আৰু কঁঠাল গুটি লৈছোঁ বেতগাজখিনি এইখিনি কাটি লোৱা হৈ গ'ল আৰু লগত কেইটামান ৰঙালাও আগ চব্জিখিনি কাটি লোৱা হৈ গ'ল আৰু এফালে কেৰাহী এখন পাতি দিলোঁ কেৰাহী গৰম হৈ গ'ল তাতে তেল দি দিলোঁ এইফালে চব্জিখিনি দেখিছে নহয় ৰঙালাও আগখিনি ধুনীয়াকৈ কাটি ল'লোঁ কোমলীয়া ঔটেঙা বেতগাজ আৰু কঁঠাল গুটি কেইপিচো ধুনীয়াকৈ কাটি লৈ লোৱা হৈ গ'ল কেৰাহী গৰম হৈ গ'ল কেৰাহীতে প্ৰথমতে মাছকেইপিচ ফ্ৰাই কৰি ল'লোঁ মাছখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল আৰু সেই একেখন কেৰাহীতে তেল আছিলে যিহেতু অলপমান তেল দি মই তাতে পিঁয়াজ দি দিলোঁ আৰু পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি লোৱাৰ পিছতে কাটি থোৱা কঁঠাল গুটি আৰু বেতগাজ কেইপিচ দি দিছোঁ দি এতিয়া গোটেইখিনি লৰাই দিছোঁ আৰু লৰাই অলপমান টাইম সিজিবৰ কাৰণে ঢাকি ৰাখি দিম পৰিমাণ অনুযায়ী নিমখ আৰু হালধি দি দিলোঁ হালধি দি গোটেইখিনি লৰাই সিজিবৰ কাৰণে ঢাকি ৰাখি দিম কোনে কোনে বেতগাজ খাই ভাল পায় কমেণ্ট কৰি জনাবচোন দেই মই হ'লে আগতে খাই বেয়া পাওঁ কাৰণ ইমান তিতা হয় ন কিন্তু আজিকালি মাছ আৰু কোমলীয়া ঔটেঙাৰ লগত বনাই খাওঁতে মানে অভ্যাস হৈ গ'ল আৰু এতিয়া বেতগাজ খাবলৈ ভাল পোৱা হৈ গ'লোঁ বেতগাজ কঁঠাল গুটিখিনি অলপমান ভাজি লোৱাৰ পিছতে ইয়াতে কাটি থোৱা কোমলীয়া ঔটেঙা কেইপিচো দি দিছোঁ দি অলপমান টাইম লৰাই দিছোঁ আৰু লৰাই এতিয়া সিজিবৰ কাৰণে ঢাকি ৰাখি দিম মানে গোটেইখিনি ভালদৰে ভাজি ল'ম আৰু সিজা নিচিনাকৈ বেতগাজ কঁঠাল গুটি আৰু কোমলীয়া ঔটেঙাখিনি এয়া দেখিছে নহয় অলপমান আধা ভজা কৰি ল'লোঁ আৰু এতিয়া ইয়াতে কাটি থোৱা ৰঙালাও আগকেইটাও দি দিছোঁ আগকেইটা মই অলপ সৰু সৰুকৈ কাটি লৈছোঁ দীঘলকৈ দিলেও খাই ভাল লাগিব কিন্তু মই সৰু সৰুকৈ দিছোঁ দি পিনি এতিয়া গোটেইখিনি আকৌ লৰাই দিছোঁ আৰু লৰাই এনেদৰে সিজিবৰ কাৰণে ঢাকি ৰাখি দিম যিসকলে প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো চাই যদি ভাল লাগে লাইক কমেণ্ট কৰি এটা শ্বেয়াৰ কৰি দিব ৰঙালাও আগ বেতগাজ কঁঠাল গুটি আৰু ঔটেঙাখিনি গোটেইখিনি লৰাই দিলোঁ আৰু লৰাই এতিয়া আকৌ 5 মিনিটমান ভালদৰে সিজিবৰ কাৰণে ঢাকি ৰাখি দিম বেতগাজটো খালীকৈ ভাজি খালে খুবেই তিতা লাগে কিন্তু এনেদৰে যদি ঔটেঙাৰ লগত খাওঁ নহয় সিমান এটা তিতা নাপাওঁ সেইটো কাৰণে এনেদৰে ঔটেঙাৰ লগত বনাই খাই ভাল পাওঁ আৰু গোটেইখিনি এয়া দেখিছে নহয় সিজিবৰ কাৰণে ঢাকি ৰাখি দিছোঁ আৰু অলপ টাইম ভাজি লোৱাৰ পিছতে ইয়াতে পৰিমাণ অনুযায়ী পানী দি দিছোঁ পানী দি আকৌ উতলিবৰ কাৰণে ঢাকি ৰাখি দিম চব্জিখিনিত বেছি পানী ব্যৱহাৰ কৰাই নাই কাৰণ গোটেইখিনিতো প্ৰথমতে ভালদৰে ভাজি লোৱা হৈ গৈছিল সেইটো কাৰণে পানী কম পৰিমাণে ব্যৱহাৰ কৰিছোঁ আৰু গোটেই চব্জিখিনি এয়া দেখিছে ধুনীয়াকৈ উতল আহি গৈছে আৰু এতিয়া ইয়াতে ভাজি থোৱা মাছ কেইপিচো দি দিছোঁ দি আকৌ এবাৰ লৰাই দিছোঁ আৰু লৰাই দিয়াৰ পিছত কমেও আৰু 10 মিনিটমান সিজিবৰ কাৰণে ৰাখি দিম গেছটো একেবাৰে কমাই পিনি তেতিয়া মানে চব্জিবিলাক ভালদৰে সিজিলে খাই ভাল লাগে নহয় জানো সেইটো কাৰণে একেবাৰে গেছটো কমাই পিনি সিজিবৰ কাৰণে ঢাকি ৰাখি দিম এফালে দেখিছে কঁঠাল গুটি বেতগাজ ঔটেঙা আৰু ৰঙালাও আগ আৰু মাছৰ চব্জি ধুনীয়াকৈ উতল আহি আছে মানে গোটেই চব্জিখিনি ধুনীয়াকৈ উতলিছে আৰু ফাইনেলি মোৰ ৰেচিপি ৰেডি হৈ গ'ল বুলিয়ে ক'ব পাৰি এয়া দেখিছে নহয় দেখিবলৈ খুবেই ধুনীয়া হৈছে আৰু খাবৰ বাবেও খুবেই ধুনীয়া হয় আপোনালোকে যদি কঁঠাল গুটি বেতগাজ ঔটেঙা আৰু ৰঙালাও আগ মাছ এনেদৰে বনাই খাইছনে এবাৰ নিশ্চয় বনাই খাই চাবচোন খাবলৈ খুবেই সোৱাদ লগা হয় আৰু থেংক ইউ আজি ভিডিঅ'টো চোৱাৰ বাবে ৰেচিপি ভিডিঅ'টো চাইনো কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব ফাইনেলি মোৰ চব্জিও ৰেডি হৈ গ'ল আৰু এতিয়া গৰম ভাতৰ লগত ধুনীয়াকৈ বাঢ়ি খোৱাৰহে কথা আৰু দেই পুনৰ এটা নতুন ভিডিঅ' লগ পাম তেনেহ'লে আজিলৈ আহোঁ বাই বাই